মনি প্লাণ্টত অকণমান পানী দিব লাগে ভাঙিছোঁ হা ভাঙি পেলাই মই চুট পাইছোঁ মই কোনটো ভাঙিছিলোঁ জানো দেই কিজানি জকুতাক কিজানি কৃষ্ণ এনেকুৱা হেৰি কৰা নাই মোক দৌৰাইছে এইজনী কোৱা নাতি অঁ তই ৰ মই ধুলুংটো ধুলুঙেই অঁ বাকচতে সোমাই দিলে তাতে বস্তু ৰাখিছোঁ চাহটো হৈ গ'ল আকৌ কিবা বনাইছে মানে কমকৈ বনাইছিলি চাহ কমকৈ বনাইছিলি না সেইকাৰণে মই এক খাম মইতো খাই দিম অঁ খাই দে মই খামতো এই নহ'লে চকু ডাঙৰ এনেকৈ ল'ৰা ছোৱালী আৰু সকলোৱে আৰু এই এটা বুট তেনেকুৱা গোটেইখিনি ওলাই ল'ব এইটো বন্ধ কৰি থৈ দে নহ'লে হেৰি হৈ যায় অঁ চব্জি লাও ভাজিবি না এই দেখা নাই সোমবাৰে বজাৰ অনা তেনেকুৱাই আছে মাছ তেলীয়া মাছ আছিলে সেইখিনি বনাই খালোঁ কিন্তু আজিকালি তেলীয়া মাছ খাব নামানে আজি মঙলবাৰ হ'ল মঙলবাৰে অনা বজাৰ এয়া অঁ সেই বইল কৰি পেলাই পানীটো পেলামতো অঁ খৰি জুই জ্বলাই দিম গৈ একদম মানে তাত দি দিম গটাই উতলি পানীখিনি পেলাই দিম নিমখ দি দিম গৰুৱে খাব পানীখিনি মানুহে খাব ভাল লাও খালে লাও কাটিব পাৰা স্কচ না কি হা স্কচ না কি সেয়া কালি ঐ ডাঙৰ ঐ মেচটো ইয়াৰ পৰা মোক ক'ত থ'বলৈ চা তোৰ মাছটোকে দেচোন মেচ দেচোন মই চৌকা জ্বলাই দে ফুলকবিকেইটা তাতে বইল কৰি পেলাই মেচ ক'ৰবাত দেখিছিলোঁ ঐ এইটো মই চৌকাটো জ্বলি থাকিব এয়া জুই ধৰিব ওলাইছোঁ চৌকাৰ খানা কিন্তু মজা লাগে কিন্তু দেই আগৰ আদি পূৰ্বৰ পৰা চৌকাতে জ্বলাই খাইছিল ৰামচন্দ্ৰই যেতিয়া 14 বছৰ বনবাস খাটিছিল ৰাম লক্ষ্মণ সীতা তেতিয়া গেছ নাছিলে নহয় ষ্টেণ্ডাৰ্ড নাছিলে খৰিৰে বনাই ভাত খাই 14 বছৰ বনবাস খাটি আহি আৰু অযোধ্যাত আহি তেওঁ কিমান 200 বছৰ নে কিমান বছৰ ৰাজত্ব কৰিলে নে কিমান আছিলে পাহৰিলোঁ আপোনালোকে মনত পেলাই ল'ব কিন্তু ৰাম ৰাজ্য আছিলে কিন্তু এতিয়াও যাতে আমাৰ হেমন্ত বিশ্ব শৰ্মা মামাই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰে তাৰে অনুৰোধ 2025-2026 যাতে জিকে এই চাক মই এতিয়া জুই ধৰিব ওলাইছোঁ আজি এই গেছো প্ৰস্তুত কৰা হৈছে গেছৰ দ্বাৰাই চাহ বনাইছোঁ মই এতিয়া ফুলকবিখিনি বইল কৰি ল'ম আজিকালি ফুলকবিবোৰ আপোনালোকে কেনেকুৱা জানো বনাই খাই মই ফুলকবি আৰু কি বস্তু কিছুমান বইল কৰি পেলাই নিমখ দি পেলাই বইল কৰোঁ কৰাৰ পিছত পানীখিনি পেলাই দিওঁ আৰু গৰুক দিওঁ কেনেকুৱা খাই জনাব চৌকা জ্বলাইছোঁ এয়া চাওক
বইল কৰিছোঁ ফুলকবি বিকজ এই পানীটো পেলাই দিম মানে গৰুক খুৱাম আপোনালোকে কি কৰিছে জনাব যিমান গেছ থাকক লাগিলে আমাৰ চৌকা এটা থাকিবই লাগে আমাৰ গাঁওবাসী পানী চানী গৰম কৰা হয় মই চৌকা ওচৰত এতিয়া চাহ খাবলৈ লওঁ ঐ ডাঙৰ চাহ এই চাহটো মোৰ ইয়াতে লৈ চাহ খাই লওঁ লৈ আন চাহ খাই লওঁ আজি সকলোৱে চাহ তাহ খালে মইহে আজি দেৰি মানুহে কয় বোলে সাৰ নাপায় কিন্তু সাৰ পোৱা যায় শুই থাকোঁ বুলিয়ে শুই থাকে কিছুমান মানুহে টোপনিৰ পৰাই জাগা নাছিলোঁ বুলি কয় কিন্তু আমি 4টা বজাতে এবাৰ সাৰ পালোঁ তাৰপিছত আকৌ টোপনি গ'লোঁ আকৌ সাৰ পালোঁ আৰু ইচ্ছা কৰি উঠা নাই 8টা বজাত উঠিম কৈছোঁ আজি 8টা বজাতে উঠিছোঁ চাই লে চাই ফাকুৱা লাগিছে কাম কৰা মানুহখিনি এয়া গোটেই পাথৰে পাথৰ আছে চব পাথৰ ওপৰতে চিয়াৰ টিয়াৰ চব বহাই থৈ দিছোঁ উপায় নাই আৰু চলি যাব লাগিব আমি মাটিৰ মানুহ মাটিতে জন্ম লৈছোঁ যেতিয়া মাটিতে যিবোৰ খাদ্য আমি অসমবাসী ৰাইজে খাই আছোঁ মাটিতেই সৃষ্টি হোৱা মাটিৰেই ফলাহাৰ গছ হওক ধান হওক শাক চব্জি হওক সকলোৱে মাটিতেই হোৱা শাক চব্জি খাই আমি মাটিতেই ডাঙৰ হৈছোঁ আৰু লাষ্টত গৈ পেলাই মাটিৰ মানুহ তুমি মাটিতেই মিলিবা এইটো কবিতা এফাকি আছে নহয় মাটিৰ মানুহ তুমি মাটিতে মিলিবা ভূপেন হাজৰিকাৰ গানবোৰ বহুত মানে গুণ মাটিৰ মানুহ তুমি মাটিতে মিলিবা এয়া আজি মই লাল চাহ খাওঁ ইমান এসোপা নাখাওঁ নহয় এয়া লাল চাহ চাওক লাল চাহ খালে সুস্তি দূৰ হয় মই এটাই খামই চাওক খাব লৈছোঁ আপোনালোকে খাইছে না ছোৱালীয়ে চব কাম কৰি আছে মাকক মুঠতে মোৰ চৌকা আছে আকৌ এটা খাইছে চাওক ভাল লাগে চাহ খাই লাল চাহ ডাঙৰ ছোৱালীয়ে বনাইছে মই 3টা সন্তানৰ মাক আমাৰ তেখেত আৰ্মিত আছিলে বিয়া হোৱাৰ 15 দিনৰ পিছতে পুনালৈ লৈ গ'ল বম্বে পুনা তাৰপিছত পুনাত থাকিলোঁ পুনাত থাকি প্ৰথম গ'লোঁ যোৱাৰ পিছত কাটিং টেলাৰিং শিকিলোঁ চাৰ্টিফিকেটো পাইছোঁ আৰু মেচিন কিনিবলৈ অলপ ৰেহাই পাইছোঁ তাতে চিলাই শিকিছিলোঁ তাৰপিছত যেতিয়া মোৰ ল'ৰা প্ৰথমৰ ল'ৰাটো যেতিয়া গাত ধৰিলে ডাক্তৰে মেচিন চলাবলৈ মানা কৰিলে মেচিন চলোৱা নাছিলোঁ তাৰপিছত পোষ্টিং হ'লোঁ আৰ্মি মানুহ পোষ্টিং হয় পাঞ্জাবলৈ পোষ্টিং হয় অহাৰ পিছত যোনদিনা ইন্দিৰা গান্ধী তেওঁক কি ক'ম এই পৃথিৱীৰ পৰা বিদায় দিলে গাৰক্ষী বাহিনীয়ে যিজন বডিগাৰ্ড আছিলে সেইদিনাই মোৰ ল'ৰাটো জন্ম পাঞ্জাৱতে জন্ম আৰু মোৰ মানে 2.5 বছৰমান ল'ৰা ছোৱালী নহওঁতে গাঁৱৰ ঘৰে কয় এইজনী মামাকৰ নিচিনা হ'ব নেকি আমাৰ মামা কিন্তু নিসন্তান নৰপতি আছিলে
কিন্তু লাষ্টত গৈ পেলাই মোৰ ল'ৰাটো হোৱাৰ পিছতে আৰু গম নোপোৱাকৈ আকৌ এই ছোৱালীজনী যিজনী আজি আহিছে সেই ছোৱালীজনী গাত থাকিলে। গাত থাকক তাতো তাইও পাঞ্জাৱতে জন্ম। যেতিয়া বেলেগ জেগালৈ পোষ্টিং হয় আৰু অসমত মোৰ দেউতাক ঘৰত থৈ গ'ল। আজি এয়া একেই কপাল, নাতি মুখ দেখিছোঁ, ভাল লাগিছে। আৰু প্ৰভু ভগৱন্তই কিমান দূৰ লৈ যায় তেওঁকে ভক্তি কৰি চলি যাম আৰু চলি থাকিম। আপোনালোকৰ আশীৰ্বাদ থাকক, আপোনালোককো আশীৰ্বাদ কৰিছোঁ, মোকো আশীৰ্বাদ কৰক। টাটা বাই বাই। সকলোৱে চাহ খাওক কিন্তু দেই, লাল চাহ ৰাতিপুৱাতে। থেংক ইউ। কৃষ্ণ কৃষ্ণ।